আজি ৰাষ্ট্ৰীয় যুৱ দিৱস বোকাজানতো উদযাপন কৰা হয় স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী ৰাষ্ট্ৰীয় যুৱ দিৱস বোকাজানতো উদযাপন কৰা হয় স্বামী বিবেকানন্দৰ জন্ম জয়ন্তী ৰাষ্ট্ৰীয় যুৱ দিৱস ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি আজি বোকাজান মহাবিদ্যালয়ত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ উদ্যোগত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেৰিয়াৰ কাউন্সেলিঙৰ ওপৰত এখন সভা অনুষ্ঠিত কৰা হয় উক্ত সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে অসম বিশ্ববিদ্যালয়ৰ ভূগোল বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ আতুৰগিৰি ইংতি অসম বিশ্ববিদ্যালয়ৰ হিন্দী বিভাগৰ সহকাৰী অধ্যাপক ডক্টৰ সত্যদেৱ প্ৰসাদ শিক্ষক ধ্ৰুৱৰাজ শৰ্মা ডিফু মেডিকেল কলেজৰ কৰ্মচাৰী পৰিষদৰ উপসভাপতি খেম প্ৰসাদ শৰ্মা এবিভিপিৰ পূব আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ সাংগঠনিক সম্পাদক পুনা পেগু এবিভিপিৰ প্ৰাক্তন কাৰ্যকৰ্তা ৰচন শৰ্মাকে আদি কৰি কেইবাগৰাকী গণ্যমান্য ব্যক্তি আজিৰ সভাত অংশগ্ৰহণ কৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্যি মুখ্য অতিথিসকলে জীৱনত ল'বলগীয়া সঠিক সিদ্ধান্ত আৰু কেৰিয়াৰ নিৰ্বাচনত কেনেকৈ আগবাঢ়িব পাৰি তাৰ ওপৰত সুন্দৰ আৰু বিশদভাৱে বুজাই দিয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ মিলি এইটো কাৰ্যক্ৰমটো আজি ইয়াত অনুষ্ঠিত হৈছে আৰু এইটো বিশেষকৈ যোনটো যুৱ প্ৰজন্ম আমাৰ ছাত্ৰ সমাজৰ ভালৰ কাৰণে কেৰিয়াৰ কাউন্সেলিঙৰ ইয়াত এটা আমাৰ কাৰ্যক্ৰম হৈছে আৰু ইয়াত আমি স্বামী বিবেকানন্দৰ জন্ম জয়ন্তীৰ লগতে মিলাই আমি ইয়াত এটা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান কৰিলোঁ আমি সবে জানো যে স্বামী বিবেকানন্দ আমাৰ দেশৰ যোনটো জাগৰণৰ কাৰণে আৰু স্বাধীনতা সংগ্ৰামৰ পৰা আৰম্ভ কৰি দেশৰ কাৰণে যি পৰিকল্পনা কৰিছে সেইটো যুৱৰ লগতে জড়িত হৈ আছে যুৱ শক্তি হৈছে আমাৰ দেশৰ কাৰণে এটা অৱদান আমি জানো বিশ্বত যুৱ প্ৰজন্ম এতিয়া ভাৰতৰ সেইটো 30 বছৰ কম যোনটো যুৱ আছে সেইটো আমাৰ ভাৰততে সবতকৈ বেছি সেইটো আকোৱালি লৈছে আৰু হেতুৰ কাৰণে আৰু এইটো আমি চাব লাগিব যে এইটো আৰু যোনটো স্বামী বিবেকানন্দৰ যিটো বাৰ্তা আৰু যি জীৱন আদৰ্শ আমাক সেইটো নিজৰ জীৱনেৰে মানে যোনটো আমাক দেখুৱাইছে আৰু মাৰ্গদৰ্শন যোনটো দিছে সেইটো আৰু যেন বেছি সংখ্যাত মানে আমাৰ যুৱ প্ৰজন্মই সেইটো আকুলি লোৱা কাৰণে আমি দেখিছোঁ যে আমাৰ দেশৰ এতিয়ালৈকে মানে অগ্ৰগতি হৈ আছে প্ৰগতি হৈ আছে আৰু এইটো আমি বিচাৰোঁ যে স্বামী বিবেকানন্দ কিয়নো স্বামী বিবেকানন্দয়ে গোটেই দেশৰ কাৰণে এটা ভৱিষ্যত এটা দেখিছিলে আৰু সেইটো হৈছে যে আমাৰ ইয়াত উন্নত আমাৰ ইয়াত যিমান ফেচিলিটি হ'ব লাগে আৰু বিশেষকৈ যোনটো মানে কেৰেক্টাৰ বিল্ডিং যোনটো মেন মেকিং বুলি তেখেতে লিখিছিলে মেন মেকিং চৰিত্ৰ নিৰ্মাণ সেইটো জোৰ দিয়া গৈছে আৰু চৰিত্ৰ নিৰ্মাণ হৈছে মানে সেইটোৱে আমাক ভাৰতবৰ্ষ বাকী বিশ্বৰ অন্য যিমান দেশ আছে তাত আৰু সংস্কৃতি আছে তাতকৈ আমাক ভিন্ন কৰে আৰু আমাক এইটোৱে আগত লৈ গৈ আছে আৰু আমি ভাবোঁ যে এইটো আদৰ্শ এইটো বাৰ্তা আৰু বেছি যুৱ প্ৰজন্মৰ তাত যাব লাগে সেইটো কাৰণে এইটো অনুষ্ঠানটো কৰা হৈছে কেৰিয়াৰ কাউন্সেলিং আজিকালি আমাৰ ইউথছ জেনেৰেশ্যনৰ মাজত বিশেষকৈ দেখিব পায় যে কেৰিয়াৰৰ কাউন্সেলিং নোহোৱা বাবে বহুত ডিফাৰেণ্ট টাইপছ অফ ডাইৰেকশ্যনত ষ্টুডেণ্টছকেইটা গুচি যায় বিভিন্ন ধৰণৰ মানে মিছগাইড হৈ কিনে গুচি যায় তো তাৰ বাবে আমি গোটেই কাৰ্বি আংলঙত নট অনলি ইন বোকাজান কলেজ গোটেই কাৰ্বি আংলঙত বিভিন্ন ইনষ্টিটিউটত আমি কেৰিয়াৰ কাউন্সেলিঙৰ কাৰ্যক্ৰম থৈ পেলাই সিহঁতক আমি যিমান পাৰোঁ আমি গাইড কৰি আছোঁ আমাৰ লগত এই কেৰিয়াৰ কাউন্সেলিঙত ইউনিভাৰ্চিটিৰ পৰা কেইটামান ৰিচৰ্চ পাৰ্চন জড়িত আছে লগতে ডিফাৰেণ্ট ফিল্ডছত জড়িত হোৱা হাইলি এডুকেটেড ৰিচৰ্চ পাৰ্চনবিলাক আছে
আৰু ইয়াতে আজি আমাৰ বোকাজান কলেজত 200 পৰা লৈ 300 মাজত ষ্টুডেণ্ট আজি ইয়াত পাৰ্টিচিপেট কৰিলে তাত আমি ডিফাৰেণ্ট লাইক কেৰিয়াৰ অপৰচুনিটিজ গ্ৰেজুৱেশ্যন কৰাৰ পিছত ডিফাৰেণ্ট টাইপছ অফ কেৰিয়াৰ অপৰচুনিটিজ থাকে লাইক আপোনাৰ হৈ গ'ল চিভিল ছাৰ্ভিচেছ থাকে যেনিবা হাই স্কুল টিচাৰ থাকে নহ'লে আগন্তুক দিনত গৈ কিনে প্ৰফেচাৰো থাকে এইবিলাক ধৰি আৰু বিভিন্ন বেলেগ কেৰিয়াৰ অপৰচুনিটিজ ওপৰত আমি আজি ইয়াতে আমাৰ ছেশ্যন থ'লোঁ আৰু এনেকৈ ছেশ্যন থৈ কিনে সিহঁতক গাইড কৰি কিনে আজিৰ কাৰ্যক্ৰম আমি সম্পন্ন কৰিলোঁ নিউজ ডেস্ক ৰিপৰ্ট নিউজ 12 অসম নৰ্থ ইষ্ট নিউজ 12 অসম নৰ্থ ইষ্ট যাত্ৰা আমাৰ অবিৰত সংকল্প অপ্ৰতিৰোধ্য